এফালে লাইন দিবা বোলে হা কথাটো বিছানে এফালে লাইন দিবা নমস্কাৰ নমস্কাৰ গৈছেনে বাৰু শুনা পাইছেনে বাৰু শুনা পাইছেনে না বাৰু আপোনালোকে নমস্কাৰ হেল্ল' 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 শুনা পাইছেনে গৈছেনে না বাৰু এইটো ষ্টাৰ্ট হৈছেনে নাই জোন চাই দিয়াচোন জোন তুমি না নাহি দে চাই দিয়া তোমাৰ খুব চাই দিয়া তেতিয়া গম পাবা আপোনালোক সকলোকে নমস্কাৰ জনাই মই দিল্লীৰ দিল্লীৰ অসম ভৱনৰ পৰা অসম হাউচৰ পৰা কেইটামান কথা পাতিব খুজিছোঁ সাউণ্ডটো শুনিছেনে বাৰু আপোনালোকে সাউণ্ডটো ঠিকে গৈছেনে যদি গৈছে তেতিয়াহ'লে মই কৈ যাব পাৰোঁ দিল্লীৰ অসম ভৱনৰ পৰা মই কৈছোঁ মোৰ আজি থাৰ্ড ডে বোধ হয় মই অসম ভৱনতে আছোঁ অসম হাউচত আছাম হাউচত আছোঁ আৰু মই সদায় গুৱাহাটীলৈ আহিলে সদায় হয় ভৱন কি দিল্লীলৈ আহিলে সদায় হয় অসম ভৱন নহ'লে অসম হাউচত থাকোঁ মই MLA হোৱাৰ আগৰ পৰাই যেতিয়াৰ পৰাই মই সামাজিক কাম কাজত আছোঁ কেতিয়াও বেলেগ ঠাইত নাথাকোঁ আৰু কোনোবাই মাতি আনি যদি কোনোবা হোটেলত ৰাখে বেলেগ কথা নহ'লে মই সদায় মোৰ যিকোনো ভিজিট পাৰ্চনেলি হওক বা চৰকাৰীয়ে হওক মই সদায় অসম ভৱন বা অসম হাউচত থাকোঁ আজিও অসম হাউচৰ পৰা আপোনালোকৰ লগত কথা পাতি আছোঁ আজিৰ বিষয়টো হ'ল বিহাৰ নিৰ্বাচন আৰু অসমৰ নিৰ্বাচন আপোনালোকৰ বিহাৰ নিৰ্বাচন আৰু অসম নিৰ্বাচন সম্পৰ্কে কিবা কথা থাকিলে সিৰিয়াছ কথাবাৰ্তা থাকিলে মোক ক'ব পাৰে আৰু মই দেখিলে দৰকাৰ হ'লে দৰকাৰী কথা আহিলে মই আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম মোৰ দৃষ্টিভংগীবিলাক ক'বলৈ চেষ্টা কৰিম গতিকে কোনোবাই যদি আপোনালোকে কিবা ক'ব খোজে তেতিয়াহ'লে মোক প্লিজ আপোনালোকে ইয়াতে প্ৰশ্ন কৰিব পাৰে ক'ব পাৰে ৰিপ্লাই বিচাৰিব পাৰে বা যিকোনো কথা আপোনালোকে মোক পৰামৰ্শ দিব পাৰে আৰু মোৰ দৃষ্টিভংগী জানিব খুজিব পাৰে প্ৰথম কথা বিহাৰ ইলেকশ্যনত এবাৰ যিটো আমাৰ বিৰোধীবিলাকৰ আমাৰ যিটো বিপৰ্যয় হ'ল আৰু শাসক দল বিজেপি যাক আমি হিটলাৰৰ পাৰ্টি বুলি কওঁ যাক আমি ফেচিষ্ট বা স্বৈৰতান্ত্ৰিক শক্তি বুলি কওঁ সেই শক্তিটোৰে এবাৰ জয় হ'ল সেইকাৰণে এটা প্ৰশ্ন আহিছে যে কেনেকৈ বাৰম্বাৰ এওঁলোকে জনতাৰ বিৰুদ্ধে গৈও ৰাইজৰ বিৰুদ্ধে গৈও কেনেকৈ জিকি থাকে তো সেইকাৰণে আজি মই আপোনালোকৰ লগত দিল্লীৰ পৰা এই সম্পৰ্কে বিজেপি আৰু জনতা দল ইউএ কেনেকৈ আপোনাৰ বিহাৰত জিকিলে ইলেকশ্যন সেই সম্পৰ্কে মোৰ কিছু বক্তব্য দাঙি ধৰিম আৰু অসমৰ লগত তাৰ ৰিলেশ্যনটো অসমৰ আগন্তুক যি 26ৰ নিৰ্বাচন এই 26ৰ নিৰ্বাচনত ইয়াৰ কি প্ৰভাৱ পৰিব পাৰে তাৰ সাদৃশ্য আৰু বৈসাদৃশ্য এই সম্পৰ্কে মই আপোনালোকৰ লগত আলোচনা কৰিম এটা মূল বিষয়টোলৈ আহিছোঁ মই ভাবোঁ যে বিহাৰ ইলেকশ্যনত মই যিখিনি পঢ়া শুনা কৰিছোঁ বা মোৰ বন্ধুসকলৰ লগত কথা বাৰ্তা পাতিছোঁ গোটেইবিলাকৰ পৰা মোৰ ধাৰণা হৈছে যে 6টা ষ্ট্ৰেটেজিৰে 6টা ধৰণে বিজেপি আৰু নীতিশ কুমাৰে এই ইলেকশ্যনটোত জয়ী হৈছে এই 6টা ষ্ট্ৰেটেজি হ'ল এটা কাষ্ট বা বৰ্ণ ব্যৱস্থা জাত পাতৰ ৰাজনীতি 2 এটা খুব ভাল ইলেকশ্যন ষ্ট্ৰেটেজি সেইটো 2 3 বেনিফিচিয়াৰী স্কিমছ 4
ইলেকশ্যনৰ মেনেজমেণ্ট 5 এলায়েন্স আমাৰ এলায়েন্স আৰু তেওঁলোকৰ এলায়েন্সৰ মাজৰ পাৰ্থক্য আৰু ইউজ অফ অফিচিয়েল মেচিনাৰী অৰ্থাৎ চৰকাৰী যন্ত্ৰ ইলেকশ্যন কমিশ্যন বা চৰকাৰী প্ৰশাসন এই গোটেইবিলাকক ব্যৱহাৰ তো এই গোটেইবিলাক মিলি বিহাৰ ইলেকশ্যনত এবাৰ বিজেপি জয় হ'ল মই প্ৰথমতে কাষ্ট চিষ্টেমটোৰ কথাই কৈ লওঁ বিহাৰত আমি দেখিছিলোঁ যে আমাৰ যি এলায়েন্স আছিলে আমাৰ এলায়েন্সৰ মূল বেছটো আছিলে দুটা আৰু 2 নম্বৰটো হ'ল মুছলিমসকল এই যেটো আমাৰ যেটো এলায়েন্স মানে ইণ্ডিয়া এলায়েন্সে যাদৱসকলৰ 14.26% যেটো জনসংখ্যা তাত ভিত্তি বিচাৰি পাইছিলে আৰু মুছলিমৰ মাজত 17.7% সেই অৱস্থাটোত সেই জনবিন্যাসৰ মাজত সেই জনতাৰ মাজত আমাৰ সাপোৰ্ট আছিল ইণ্ডিয়া এলায়েন্স যাদৱ এণ্ড মুছলিম কিন্তু দেখা গৈছিল যে বিহাৰত বহুত তেনেকুৱা মানে গ্ৰুপ আছে যিবিলাকৰ নাম কৈ আপুনি মই আৰু শেষ কৰিবগে নোৱাৰো সেই গ্ৰুপবিলাকৰ লগত আমাৰ বিৰোধী ঐক্য মঞ্চৰ বা কি কয় বিৰোধী ঐক্য মঞ্চ মানে ইণ্ডিয়া এলায়েন্সৰ তাত মানে ভাল সম্পৰ্ক মানে মধুৰ সম্পৰ্ক গঢ়ি উঠা নাছিলে যাদৱসকল আছিলে 1,86,00,000 আৰু মুছলিমসকলৰ মুঠ জনসংখ্যা আছিলে 2,30,00,000 দুইটা লগ লগালে 4,16,00,000 হয় কিন্তু বিহাৰৰ মুঠ জনসংখ্যা আছিলে 13,43,00,000 গতিকে 13.5 কোটি জনতাৰ মাজত অকল 4 কোটি জনতাৰ মাজতহে আমাৰ মানে জনসমৰ্থন বা ভিত্তিটো আছিল এতিয়া জেনেৰেল কাষ্ট ওবিসি এই গ্ৰুপ আছে যাদৱ এটা মাত্ৰ আৰু এক্সট্ৰিমলি বেকৱাৰ্ড ক্লাছ বুলি তাত এটা ডাঙৰ গ্ৰুপ আছে এক্সট্ৰিমলি বেকৱাৰ্ড ক্লাছ এই ঢেৰ আৰু মানে আপুনি ভাবিব নোৱাৰে জেনেৰেল কাষ্টটো বহুত আছে এক্সট্ৰিমলি বেকৱাৰ্ড কাষ্ট আৰু অনেক কাষ্টবিলাক এই গোটেইবিলাক চাৰিওফালে আমি দেখিলোঁ যে সেইসকলৰ মাজত বিজেপিয়ে সাংঘাতিক ধৰণে সৰু সৰু গ্ৰুপবিলাকৰ মাজতো বিজেপি আৰু কি নাম তেখেতৰ নীতিশ কুমাৰে কাম কৰিছিলে গতিকে মই ভাবোঁ যে এইটো এটা আটাইতকৈ ডাঙৰ প্ৰশ্ন আছিলে য'ত কাষ্ট বেছটো গুৰুত্বপূৰ্ণ আছিলে ইয়াৰ লগত যদি এই গোটেই ঘটনাটোৰ লগত যদি আজি অসমক মই তুলনা কৰিবলৈ যাওঁ তেতিয়াহ'লে কি হ'ব আজি দেখা গৈছে যে বিজেপিৰ কোন মানুহৰ মাজত আজিৰ দিনটোত আটাইতকৈ ভাল আজি যেনেকৈ বিহাৰত খুব সাংঘাতিক ধৰণে ভাল আছিলে আজিৰ দিনটোত বিজেপিৰ আটাইতকৈ ভাল হ'ল 1 নম্বৰতে হ'ল আপোনাৰ বেংগলী মানুহবিলাকৰ মাজত বাঙালীসকল নাম্বাৰ 1 বেংগলীসকলৰ লগত বিজেপিৰ সাংঘাতিক ভাল আৰু আজিৰ দিনটোতো চাগে ক'বলৈ গ'লে 70-80% বেংগলী ভোট মানে অসমৰ আটাইতকৈ বেছিকৈ কোনোবা এটা জনসমষ্টিৰ পৰা যদি ভোট পায় তেতিয়াহ'লে সেইটো হ'ল বাঙালীসকলৰ ভোট সেইটো বস্তু হেৰিয়ে ইনটেক্ট ৰাখিছে 2 নম্বৰ আজিৰ দিনটোত আটাইতকৈ ইনটেক্ট ৰখা আৰু এটা জনগোষ্ঠী হ'ল চাহ জনগোষ্ঠী আদিবাসী এটো আৰু 3 নম্বৰটো হ'ল আপোনাৰ ট্ৰাইবেল সকল গতিকে বেসিক্যালি আজিৰ দিনটোত বিজেপিৰ যেটো আটাইতকৈ বেছি ভাল অৱস্থা সকলৰ মাজত হিন্দী ভাষীৰ মাজতো আছিল কিন্তু এতিয়া ইমান বেছি নাই কমি গ'ল যোৱা ইলেকশ্যনত মই দেখিছিলোঁ আমি লক্ষ্য কৰিছিলোঁ আৰু আমি সাৰ্ভেও কৰিছোঁ এতিয়া দেখা গৈছে যে হিন্দী ভাষীয়ে
বিজেপিৰ প্ৰতি ইমান ভাল ভাৱৰ প্ৰদৰ্শন নকৰে কাৰণ তেওঁলোকৰ ব্যৱসায় বাণিজ্য একেবাৰে বেয়া হৈ গ'ল বিজেপিৰ দিনত গতিকে আজিৰ দিনটোত বাঙালী চাৰ জনগোষ্ঠী আৰু ট্ৰাইবেল লোকসকল বা জনজাতি লোকসকলৰ মাজত আটাইতকৈ বেছিকে বিজেপি আছে তাৰ বিপৰীতে আমাৰ কিন্তু এই মুহূৰ্তলৈকে মই দেখিছোঁ যে ছয় জনগোষ্ঠীৰ আটাইবিলাকৰ লগতে আমাৰ সম্পৰ্কটো দিনক দিনে ভাল হৈ গৈ আছে মুছলমান বা সংখ্যালঘু লোকসকলটো আছেই মুঠতে এই গোটেইবিলাকৰ পৰা এটা বস্তু চাব পাৰি ছয় জনগোষ্ঠী বুলি ক'লে নামনি অসমৰ কোচ ৰাজবংশীসকল আটাইতকৈ ডাঙৰ জনগোষ্ঠী নামনি অসমৰ আদিবাসীসকল আটাইতকৈ ডাঙৰ জনগোষ্ঠী এটা ডাঙৰ জনগোষ্ঠী আৰু নামনি অসমৰ মুছলমান সমাজ তেওঁলোক সৰ্ববৃহৎ জনগোষ্ঠী গতিকে এই তিনিটা জনগোষ্ঠী আমাৰ লগত আছে বড়োসকলৰ মাজত দেখা গৈছে যে এতিয়া যাৰ লগত বিজেপিৰ সম্পৰ্ক বিপিএফক বড়োসকলৰ মই ভাবোঁ যে 30 to 40% মানুহে ভোট দিছে বেছিভাগ মানুহ মানে 200-100টাতহে তেওঁলোক হাৰিছিলে গতিকে আপোনাৰ ট্ৰাইবেল জনগোষ্ঠীবিলাকৰ ভিতৰত সোণোৱাল কছাৰীৰ মাজত নতুন সংগঠন গঢ়ি উঠিছে আপোনালোকে সকলোৱে দেখিছে সোণোৱাল কছাৰীসকল এতিয়া আৰু বিজেপিৰ পকেটত থকা নাই সৰ্বানন্দ সোণোৱালক লাভ দিয়াৰ পাছত হিমন্ত বিশ্ব শৰ্মাই গতিকে সোণোৱাল কছাৰীসকল আমাৰ উজনি অসমৰ তাৰ পাছত আহিলে আপোনাৰ মিচিংসকলৰ এটা ডাঙৰ অংশ এটা আচলতে আঁতৰি আহিছে কাৰ্বিসকলৰ এটা ডাঙৰ অংশ আঁতৰি আছে বড়োসকলৰ এটা ডাঙৰ অংশ এতিয়া তেওঁলোকৰ লগৰ পৰা আঁতৰি আছে আহিবলৈ আৰম্ভ কৰিছে আৰু কি থাকিলে ডাঙৰ জনগোষ্ঠী মিচিং তাৰপিছত ৰাভা থাকিলে ৰাভাৰো এটা নিৰ্দিষ্ট অংশ আপোনালোকে সকলোৱে জানে যে সব ৰাভা মানুহ কেতিয়াও বিজেপিৰ লগত বা তেওঁলোকৰ যি এলায়েন্সৰ লগত নাই গতিকে আজিৰ দিনটোত আমি ক'ব পাৰোঁ যে বিহাৰত যি ধৰণে কাষ্টৰ পিনৰ পৰা সাংঘাতিক ধৰণে বিজেপি আৰু বিজেপিৰ সহযোগীসকল NDA খুব মানে হেৰিয়াত আছিলে তেওঁলোকৰ অৱস্থা ভাল আছিলে সেই ক্ষেত্ৰত অসমত আজি সেই অৱস্থা নাই গতিকে আৰু বিশেষভাৱে আপোনালোকে দেখিবলৈ পাব ইলেকশ্যন পৰ্যন্ত বিজেপিয়ে যি ধৰণে এটা জাতিক সবকে মিছা কথা ক'লে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি 100% মিছা কথা ক'লে অহা 25 তাৰিখে যেটো ৰিপৰ্ট দিব মই আগতে কৈ থৈছো শুনি লওক আপোনালোকে সেই ৰিপৰ্টত মৰাণ আৰু মটকক জনজাতিকৰণৰ কোনো অসুবিধা নাই বুলি তেওঁলোকে দিব বাকি বিলাকৰ ক্ষেত্ৰত তেওঁলোকে এক্সিস্টিং ট্ৰাইবেল বিলাকৰ অসুবিধা আছে বুলি কৈ সেই গোটেই ব্যৱস্থাটোৰ পৰা আঁতৰি আহিব অৰ্থাৎ 25 তাৰিখৰ যেটো কথা সেই কথাটো অকল মৰাণ মটকৰ কাৰণটো আৰু বাকি বিলাকৰ কাৰণে সমস্যাবিলাক দেখুৱাই কি কৰিব বাকি বিলাকৰ কাৰণে এটা সিম্পেথি তাৰ বাহিৰে এই ৰিপৰ্টটোত একো থাকিব নোৱাৰে গতিকে তাৰ পৰৱৰ্তী সময়ত মই ভাবো যে যিমানে লিডাৰশ্বিপে মানে বিজেপি কৰিবলৈ নাযাওক কিয় সেই জনগোষ্ঠীবিলাকৰ সেই জনগোষ্ঠীৰ বহুত লিডাৰশ্বিপ বিজেপিৰ লগত সম্পৰ্কিত বা তেওঁলোকৰ লগত জড়িত কিন্তু যিমানেই নকক লাগিলে এই ছয় জনগোষ্ঠীৰ ৰাইজে কেতিয়াও বিজেপিৰ এই মহাঠগন সমাহৰ ভিতৰত জনজাতিকৰণ কৰিম বুলি কৈ যি মহাঠগন দিলে এটা নামানে ট্ৰাইবেলসকলক কি কৈছিলে বিজেপিয়ে ট্ৰাইবেলসকলক কৈছিলে যে তোমালোকক 6 শিডিউল দিম মিচিংক কৈছিলে ৰাভাক কৈছিলে তিৱাক কৈছিলে সোণোৱাল কছাৰীক কৈছিলে 6 শিডিউল দিম অৰ্থাৎ সংবিধান সন্মত তোমালোকক ছাত্ৰ শাসন দিম দিলে নে নিদিলে গতিকে বিবেকবান সকল বুজি উঠিছে যে বিবেকবান আৰু যি অকল ক্ষমতাৰ কাৰণে 2 নম্বৰী টকা পইচাৰ ধান্দাত নাই অকল সেইসকলে জানে যে বিজেপি এটা বৰ্ণবাদী পাৰ্টি আৰু বৰ্ণবাদী পাৰ্টি এটা কেতিয়াও ট্ৰাইবেলৰ অধিক ক্ষমতা অধিক ট্ৰাইবেলিটি কেতিয়াও প্ৰদান নকৰে গতিকে এই ফালৰ পৰা মই কৈ দিলো আপোনালোকক ধৰিব পাৰিছে নিশ্চয় যে কাষ্ট বা বৰ্ণ বা জাতপাতৰ দিশৰ পৰা বিজেপি বা NDA বিহাৰত যিমান মানে সুবিধাজনক অৱস্থাত আছিলে সেই সুবিধাজনক অৱস্থা আমাৰ অসমত নাই আৰু সেই কাৰণে আমি বিজেপিক হৰুৱাবৰ কাৰণে এতিয়াও আমাৰ যথেষ্ট সুযোগ আছে দুই ইলেকশ্যন ষ্ট্ৰেটেজি এতো মানে বহুত পানী বিহাৰী বন্ধু মোৰ বেলেগ বেলেগ ৰাজ্যৰ বন্ধু মোৰ বিশেষজ্ঞ বন্ধুবিলাক যিবিলাকে ইলেকশ্যনৰ মানে হেৰি কৰে ভৱিষ্যৎবাণী কৰে কি বুলি কয় এটো জোন কি বুলি কয় এটো
ইলেকশ্যনৰ ভৱিষ্যতবাণী কৰা এইটো কি বুলি কয় সেই মানুহবিলাক তেওঁলোকৰ লগত যেতিয়া মই কথা পাতিছোঁ তেওঁলোকে মোক ক্লিয়াৰলি কৈছে যে বিজেপি আৰু NDA একচুৱেলি ইলেকশ্যনৰ আগত 4বাৰ ডোৰ টু ডোৰ কেম্পেইন কৰিছে 4বাৰ ডোৰ টু ডোৰ কেম্পেইন কৰিছে আৰু আমি যিবিলাক বিৰোধী আছিলোঁ একদম ইলেকশ্যনৰ লাষ্ট ডেটটো যিদিনা নমিনেশ্যন ফাইল কৰিব সেইদিনালৈকে আমাৰ কেণ্ডিডেট ঠিক হোৱা নাছিলে কিন্তু বিজেপিয়ে কি কৰি লৈছিলে কেণ্ডিডেটবিলাক আগতীয়াকৈ ঠিক কৰি লৈছিল সেইকাৰণে ইলেকশ্যন ষ্ট্ৰেটেজিৰ ভিতৰত তেওঁলোকে যিটো মেইন পাব্লিকৰ ওচৰলৈ যোৱা গ্ৰাছৰুট যিটো কেম্পেইন যেটো সকলো মানে একচুয়ালি যিমান আপুনি ষ্ট্ৰেটেজি নকক লাগিলে মেইন ষ্ট্ৰেটেজি সেইটোৱে যে জনতাৰ ওচৰলৈ আপুনি কিমান গ'ল আপোনাৰ কথা কিমান ক'ব পাৰিলে সেই যে ষ্ট্ৰেটেজি সেই ষ্ট্ৰেটেজিত বিজেপি বহুত আগুৱাই গুচি গ'ল সেইকাৰণে মই সকলোকে ক'ব খোজো যিসকলে অসমত বিজেপিৰ স্বেচ্ছাচাৰী শাসন উফৰাব খোজে বিজেপিৰ হিটলাৰী শাসন উফৰাব খোজে আৰু হিমন্ত বিশ্ব শৰ্মাৰ ৰাহুগ্ৰাসৰ পৰা অসমক বচাব খোজে হিমন্ত বিশ্ব শৰ্মাৰ ভণ্ডামি হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি সিন্ডিকেট ৰাজ আৰু হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ ডিঙিত টেপা দিয়াৰ যি ব্যৱস্থা কথা ক'ব নোৱাৰা আৰু হিন্দু মুছলমানৰ ৰাজনীতি তাৰ পৰা যিসকলে উদ্ধাৰ পাব খোজে মই তেওঁলোকক ক'ব খোজো যে সকলো ইলেকশ্যনৰ আটাইতকৈ ডাঙৰ ষ্ট্ৰেটেজিটো হ'ল যে আমি জনতাৰ ওচৰলৈ কিমান যাব পাৰিলোঁ জনতাক কিমান বাৰ লগ ধৰিলোঁ জনতাক কিমান কথা ক'ব পাৰিলোঁ জনতাক আমি কিমান বুজাব পাৰিলোঁ জনতাক আমি কিমান মানে টাচ দিব পাৰিলোঁ তাৰ ওপৰতে ইলেকশ্যনৰ প্ৰকৃত বস্তুটো নিৰ্ভৰ কৰে গতিকে এই ক্ষেত্ৰত এতিয়া আমাৰ আটাইতকৈ ডাঙৰ কৰণীয় হ'ল মই সকলো বন্ধু বান্ধৱীকে সেইকাৰণে বাৰম্বাৰ কৈ আছোঁ যাকে য'তে সুবিধা পাইছোঁ যে আমি সোনকালে কাম কাজবিলাক আৰম্ভ কৰিব লাগে আমি সোনকালে মানে চিটবিলাক কোনে ক'ত খেলিব ঠিক কৰি ল'ব লাগে আৰু আমাৰ ইলেকশ্যন ষ্ট্ৰেটেজি সোনকালে আগবঢ়াব লাগে সোনকালে মই কালি সোনকালে বুলি কওঁতে কেইটামান নিউজ লাইভৰ নিচিনা 2 নম্বৰী যিবিলাক চেনেল আছে হিমন্ত বিশ্ব শৰ্মাৰ ডাইৰেক্ট চেনেল কেইটামান 2 নম্বৰী চেনেল আৰু একদম নিউজ লাইভ নামটো লৈ লৈছোঁ বাকীবিলাকৰ নাম নলওঁ কাৰণ বাকীবিলাকৰ মালিক ডাইৰেক্টলি ধৰক চৰকাৰী পক্ষৰ নহয় আৰু গতিকে নিউজ লাইভৰ নামে লৈছোঁ নিউজ লাইভত ডাইৰেক্ট অখিল গগৈ গাখীৰত নিমখ ঢালি দিলে অখিল গগৈ যদি গাখীৰত নিমখ ঢালিলোঁ তহঁতৰ ফূৰ্তিহে পাব লাগে তহঁতি নাচিয়ে থাকিব লাগে সেইটো লুকুৱাবহে লাগে হয় না নিউজ লাইভ প্ৰচাৰ কৰিছে কিয় তেতিয়াহ'লে আপোনালোকৰ খজুৱতিটো ক'ত খৰটো ক'ত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ খৰ ক'ত আছেতো মই জানো না হিমন্ত বিশ্ব শৰ্মাৰ খৰটো ক'ত আছে জানো হিমন্ত বিশ্ব শৰ্মাই জানে যে আমাৰ ৰাজ্যৰ দলৰ শক্তিটো কি অখিল গগৈ কি কৰিব পাৰে তেওঁ জানে আৰু সেইকাৰণে অখিল গগৈ যাতে কোনো পধ্যে বিৰোধীৰ লগত লগ হ'ব নোৱাৰে তাৰ কাৰণে অনবৰত 24 ঘণ্টা তেওঁ পলিটিক্স কৰে তেওঁ জানে যে অসমত নেৰেটিভ তৈয়াৰ কৰিবলৈ হ'লে কোনে কৰিব কেনেকৈ কৰিব কেনেকৈ গ্ৰাছৰুট পলিটিক্সটো কাৰ ভাল সেইবিলাক কথা জানে কাৰণে হিমন্ত বিশ্ব শৰ্মাই আমাৰ মাজত কাজিয়া লগাব খোজে তাকে দেখি এখন দুখন পেপাৰেও আজি মই যদিও দিল্লীত আছোঁ তথাপি মোৰ আমাৰ নিজৰ ৰিচাৰ্চ গ্ৰুপৰ পৰা পঠিয়াই থাকে ৰিচাৰ্চ গ্ৰুপে জনাইছে যে এখন দুখন পেপাৰেও হিমন্ত বিশ্ব শৰ্মাৰ কথাটো প্ৰতিফলিত কৰি বাতৰি কৰিছে যে এই অখিল গগৈ মানে এই মানে বিৰোধীক টাৰ্গেট দিছে বিৰোধী ঐক্যমঞ্চক টাৰ্গেট দিছে বুলি কৈছে 10 দিনৰ ভিতৰতে সব সিদ্ধান্ত ল'ব লাগিব বুলি টাৰ্গেট দিছে হেৰো সাংবাদিকবিলাকে কালি মোক সুধিছিলে দিল্লীৰ সাংবাদিকে যে দাদা মই কৈছিলোঁ যে সোনকালে আমাৰ কথাবিলাক পাতি শেষ কৰি পেলাব লাগে আমি 2 দিন 4 দিন একদম একেৰাখে ভিতৰত সোমাই বিৰোধীবিলাকে কথা পাতি সোনকালে সিদ্ধান্ত ল'ব লাগে তেতিয়া সিহঁতে সুধিছিলে যে সেইটো কি ডিচেম্বৰ মাহৰ ভিতৰত হ'ব লাগে নেকি মই ডিসেম্বৰ নহয় পাইলে 7 দিন 10 দিনতে হ'ব লাগে হেতু যে কলো এতিয়া নিউজ লাইভে গুটে প্ৰচাৰ কৰি আছে বলে অখিল গগৈ ডেডলাইন দি দিলে নহয় আকৌ 7 দিনৰ ভিতৰত বলে আমক হ'বই লাগিব বুলি ডেডলাইন দি দিলে আৰু তেনেকুৱা চৰকাৰৰ তলতীয়া আমাৰ সৰ্বানন্দ সোণোৱালে কিনা মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মালিকাধীন বলে হেৰিখনেও সেইবিলাক কথা কৈছে বলে
তেনেকুৱা কৈছে বুলি মোক কোনোবাই নিউজ পঠিয়াই দিছে দেই সেইবিলাক ভণ্ডামি সেইটো 2 নম্বৰী তেনেকুৱা কাম নকৰিলে ভাল পাম নহলে মই সব সৰ্বানন্দ সোণোৱালৰ বিষয়ে যেতিয়া ক'বলৈ আৰম্ভ কৰিম গম পাব তেতিয়া আগত এতিয়া হিমন্তৰ লগত সৰ্বানন্দৰ কাজিয়া আছে কাৰণে অলপ লাহে লাহে মনে মনে থাকো নহলে যিদিনাই কম সৰ্বানন্দক সেইদিনা সৰ্বানন্দও লুকাবলৈ তত নাপাব আকৌ দেই এতিয়াই কৈ থৈ দিছো হলে পিছত বেয়া পাই লাভ নাই আৰু এটা চেনেল সৰ্বানন্দৰ আৰু এটা হেৰি আপোনাৰ বাতৰি কাগজ এখন এটা সেইকাৰণে ডোৰ টু ডোৰ কেম্পেইন এটো হল 2 নম্বৰ এটোত মানে সাংঘাতিক ধৰণে আপোনাৰ এনডিএ তাত হেৰি কৰিছিল 3 নম্বৰ এটা অত্যন্ত ডাঙৰ কাম হৈছিলে নিউজ লাইভে মোলে বাতৰি পঠিয়াই দিছে নিউজ লাইভে লিখিছে যে অখিল গগৈ স্বীকাৰ কৰিলে যে অসমৰ অৰুণোদয়ৰ কাৰণে অসমৰ কি এখন কি বুলি কয় এটা আত্মসহায়ক গোটক দিয়া হেৰিয়াৰ কাৰণে সেই স্কিমটো কপি কৰাৰ কাৰণে বিজেপি জিকিলে বুলি হেৰিয়াত কি কয় বিহাৰত জিকিলে বুলি মই প্ৰশংসা কৰিছো বুলি অখিল গগৈ মানি নলে তোৰ মূৰটো ডেট ঘোষণা কৰাৰ পাছত সকলো নীতি নিয়ম জলাঞ্জলি দি আৰু ইলেকশ্যন কমিশনটোক ব্যৱহাৰ কৰি বিহাৰৰ প্ৰত্যেকগৰাকী মহিলাক 10,000 কৈ টকা দিছে 10,000 কৈ টকা দিছে 1 কোটি 10 লাখ মহিলাক দিছে তাতকে বেছি যদিও নাজানো আৰু এই গোটেই বেনিফিচিয়াৰী স্কিমত 40,000 কোটি টকা খৰচ কৰিছে 40,000 কোটি টকা ডাইৰেক্টলি ভোট কিনি লৈছে ডাইৰেক্টলি ভোট কিনি লৈছে বিহাৰ 10,000 টকা কৈ দিছে নিবনুৱা বিলাকৰ কাৰণে মাহে 4,000 টকা কৈ দিবলৈ সিদ্ধান্ত লৈছে 18 বছৰৰ পৰা 28 বছৰৰ ভিতৰত নিবনুৱা বিলাকক তাৰ পাছত এটো তেওঁলোকে নামে দিছে 10,000 10,000 তাৰমানে মুখ্যমন্ত্ৰী মহিলা रोजगार যোজনা বুলি প্ৰত্যেকগৰাকী মহিলাক 10,000 টকাকৈ একাউণ্টত ভৰাই দিছে একাউণ্টত যেতিয়া ভৰাই দিছে তেতিয়া হলে আৰু মানে আগতে আমাৰ অসমৰ মানুহবিলাকে বাৰু এনেকুৱা আগতে অভিজ্ঞতা পাই থৈছে বিহাৰত পোৱা নাছিলে ফাছৰকে যেতিয়া ইলেকশ্যনৰ 2 দিনৰ আগত 10,000 টকা কমাইছে গম পাইছে যে পইচা দি এটো ইলেকশ্যনত ভোট দিবৰ কাৰণে মোক 10,000 টকা দিছে সেই কাৰণে মহিলাই ভোট দিছে হেতু এটা তাৰ পাছত আহিলে বিজুলী ফ্ৰী আগষ্ট মাহৰ পৰা বিদ্যুৎ ফ্ৰী কৰি দিছে 1 কোটি 67 লাখ পৰিয়ালক বিজুলী ফ্ৰী কৰি দিছে মহিলা বিলাকৰ কাৰণে চাকৰিটো কোট উলাই নুলাই তথাপি ৰিক্ৰুটমেন্টত বা জবত ৰিজাৰ্ভেশন কৰি দিছে 35% মহিলাৰ কাৰণে চাকৰি 30 নে কি কৰিলে আৰু আমাৰ অৰুণোদয় নিচিনা এটা মহিলা বিলাকৰ কাৰণে স্কিম আৰম্ভ কৰি দিছে অলপ কম নেকি টকাটো 1000 মানকে টকা বঢ়াই এই গোটেই স্কিম বিলাকৰ কাৰণে 40,000 কোটি টকা খৰচ কৰিছে মাত্ৰ এটা নে দুটা মাহত 40,000 কোটি টকা সৰকাৰি টকা কি কৰে এটো উৎকুচৰ নিচিনাকে মানুহক ভোট দিবৰ কাৰণে দিছে মই হেতু তুলনা কৰি কৈছিলো যে সবে কৈ আছিল যে এই এনেকে যদি আৰু ডাইৰেক্টলি ঘুষ দিব পাৰে এনেকে যদি নগদ টকা দিব পাৰে তেতিয়া হলে ইলেকশ্যনত আৰু কোট মানুহ বেলেগ পাৰ্টি জিকিব মই কালি তাৰ হেৰি কৰি মানে তাৰ উত্তৰ দি খালি কৈছিলো যে নহয় হেতু একেবাৰে ভুল মানে তেলেঙ্গানা সৰকাৰখনে টিআৰএছ গভৰ্ণমেণ্টখনে ইয়াৰ আগত টিআৰএছ যিখন আছিল গভৰ্ণমেণ্ট টিআৰএছ গভৰ্ণমেণ্টখনে ইমান বেছি বেনিফিচিয়াৰী স্কিম দিছিলে যে তাৰ পাছতো টিআৰএছে গভৰ্ণমেণ্ট ৰাখিব নোৱাৰিলে তাত কংগ্ৰেছ আহিলে এই পাৰ হৈ যোৱা ইলেকশ্যনটো জানে চাগে নহয় জানো আপোনালোকে সকলোৱে জানে কেনেকৈ আহিলে মই ভাবো যে পৃথিৱীৰ কোনো মানুহে অকল বেনিফিচিয়াৰীক লৈ দেশৰ ভৱিষ্যত নিৰ্ধাৰণ নকৰে পইচা লৈ কিন্তু বিহাৰত আকস্মিক হল বিহাৰত হেতু নতুন অভিজ্ঞতা বিহাৰী মানুহ কিমান দুখীয়া মানুহ আপোনালোকে নিশ্চয় জানে যে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা আমি 5 নম্বৰপুৰ বিহাৰ বোধহয় 2 নম্বৰ নে 1 নম্বৰ ভাৰতবৰ্ষৰ আমাৰ আপোনালোকে জানে যে আমাৰ তাতে কিমান বিহাৰী মানুহে কাম কৰিবলৈ যায়
সেই কাম কৰিবলৈ যোৱা মানুহ নাপিত ঠেলাওলা ৰিক্সাওলা বা তেনেকুৱা ধৰণৰ এই নিম্ন আমাৰ বৰ্গৰ তেওঁলোকৰ নিম্ন বৰ্গৰ সেই মানুহবিলাকৰ পৰিয়ালত যেতিয়া টকা 10,000 টকা ডাইৰেক্ট পাইছে তেতিয়াহ'লে মহিলাগৰাকীয়ে ভোটটো দিবলৈ পুৰা ঠেৰ কৰিছে আৰু এটা বেনিফিচিয়াৰী স্কিম বুলি ক'ব লাগিব যে যিবিলাক বিহাৰী মানুহ বাহিৰত কাম কৰে সববিলাকক ট্ৰেইন দি আনিছে পইচা দিছে হাজিৰা পইচা দিছে আৰু কৈছে যে আমি তহঁতি বিজেপি ৰাজ্যত আছ বিজেপিয়ে শাসন চলোৱা ৰাজ্যত আছ যদি তহঁতি এবাৰ ভোটটো দি নিজিকাও তেতিয়াহ'লে তহঁতক যাবলৈ নিদিম এইটো আছিলে সেইটো কিন্তু মই ভাবো যে অসমত এই বেনিফিচিয়াৰী স্কিমে মানুহক সম্পূৰ্ণ কিনি পেলোৱাটো সম্ভৱপৰ নহ'ব অসমৰ এটা অত্যন্ত অনুন্নত জনগোষ্ঠী হ'ল চাহ জনগোষ্ঠীৰ মানুহক এবাৰ যেতিয়া ঝুমুৰ নচাৰ কাৰণে ছোৱালীবিলাকক 25,000 আৰু ঝুমুৰৰ ঢোলটো বনোৱা ঢোলকিটো বজোৱাৰ কাৰণে 25,000 টকাকে দিছিলে তেতিয়া আমি দেখিছিলোঁ যে শতাধিক ল'ৰা ছোৱালীয়ে কৈছিলে যে আমাক 25,000 দিব পাৰে এই কাৰণে কিন্তু আমি এই পইচা ললো বুলি বিজেপি হৈ যোৱা নাই আমাক জনজাতিকৰণ লাগিব চাহ জনগোষ্ঠী আদিবাসী মানুহৰ কাৰণে আমাক মাটিৰ অধিকাৰ লাগিব এই প্ৰশ্নবিলাক উত্থাপন কৰিছিলে এটা চাহ জনগোষ্ঠীৰ মাজত বহুত শিক্ষিত ল'ৰা ছোৱালী ওলালে জানো যে তাৰ কেইবাটাও সংগঠন পুৰা বিজেপিয়ে কিনি লৈছে কোনোবা সংগঠনৰ লিডাৰক এবাৰ ৰিজাইন কৰোৱাইছে যাতে বিজেপিৰ টিকেট দি ইলেকশ্যন খেলাব পাৰে আৰু তাৰ পিছৰ সেটটো মোটামুটি সেটিঙত ৰাখিছে কিন্তু তাৰ পাছতো মই দৃঢ়তাৰে ক'ব খোজো যে অসমৰ ক্ষেত্ৰত যেহেতু অৰুণোদয় 1250 টকীয়া অৰুণোদয়ৰ অভিজ্ঞতা অসমৰ মানুহৰ আগতে হৈ গ'ল হিমন্ত বিশ্ব শৰ্মাই 16 চনত সেই অভিজ্ঞতা দিলে হিমন্ত বিশ্ব শৰ্মাই কি কয় সৰ্বানন্দ সোণোৱালে 16 চনত সেই অভিজ্ঞতা দিলে অসমৰ মানুহে দেখিলে অসমৰ মহিলাবিলাকক সকলোকে মাইক্ৰ' ফাইনেন্সৰ ধাৰ অসমৰ মহিলাৰ আটাইতকৈ ডাঙৰ বিপদটো হ'ল ঋণ ধাৰ সববিলাকে সৰু সৰু বেংকৰ পৰা ঢেৰ ধাৰ লৈ থৈছে হিমন্ত বিশ্ব শৰ্মাৰ অহাৰ আগতে সৰ্বানন্দ সোণোৱাল অহাৰ আগতে 16 চনত যিবিলাক ধাৰ 30,000 টকা আছিলে 25,000 টকা আছিলে সেইটো 2,50,000 লৈ বৃদ্ধি পাইছে হিমন্ত বিশ্ব শৰ্মাই ধাৰ মাৰিব নালাগে বুলি মহিলাবিলাকক ক'লে মহিলাবিলাকে ধাৰ নমৰাকে থাকিলে ক'লে যে মই পইচা সব ধাৰ মাৰি দিম এতিয়া হিমন্ত বিশ্ব শৰ্মাই 10,500 কোটি টকাৰ ভিতৰত অকল 2,000 কোটি টকাৰ ধাৰ মাৰিলে 12,500 কোটি টকাৰ ভিতৰত 12,500 কোটি টকা ধাৰ লৈছে মহিলাবিলাকে মাত্ৰ 2,000 কোটি টকাৰ ধাৰ মাৰিলে 10,500 কোটি টকাৰ ধাৰ লাগি আছে আৰু এতিয়া মোৰ ওচৰতে বহুত এনেকুৱা নটিচ আছে বেংকবিলাকে নটিচ পঠিয়াইছে চাইছে যে তোমালোকে পইচা দি দিয়া কাৰোবাৰ ঘৰবিলাক আকৌ খুলি ল'ম বুলি কৈছে টিং লৈ যাম সম্পত্তি ক্ৰুক কৰিম ঘৰবিলাক কি কয় হেৰি কৰি দিম বুলি কৈছে এতিয়া ঘৰ কি কয় সিল কৰি দিম ঘৰ আমি লিজত দি দিম কি কয় এইটো কি কৰে বুলি কয় অকশ্যনত দি দিম বুলি কৈছে গতিকে অসমৰ মহিলাক মানে অকল 1250 টকা দি এতিয়া আকৌ এটা দিব আপোনালোকে জানে চাগে হিমন্ত বিশ্ব শৰ্মাই কি দিব কৈছে তো জানে ষ্টুডেণ্টবিলাকৰ নতুনকে নিযুত বাবু দিব লৈছে নহয় জানো নিযুত বাবু নে নিযুত ছাত্ৰ কিবা এটা কৰিব লৈছে আকৌ কিবা এটা পইচা দিবলৈ লৈছে কিন্তু সেই পইচাটোৰে এবাৰ নোৱাৰিব আৰু এবাৰ ইলেকশ্যনৰ আগত অৰুণোদয়ো কেইবাটা মাহ একেলগতে এডভান্স দি সেই বিহাৰৰ নিচিনাকে ইলেকশ্যনৰ সময়ত 10,000 টকা এটা দিবলৈ সিদ্ধান্ত লৈ থৈছে চবেই জানে এইটো মই অকল জনা কথা নহয় পৃথিৱীৰ চবেই জানে সাংবাদিকবিলাকে চবেই জানে মোক কৈ আছে সদায় যে বিজেপি এইটোও কৰি পেলাব কিন্তু তাৰ পাছতো মই গেৰাণ্টি দি আপোনালোকক এইবাৰ আগৰবাৰ হয়তো সেই বেনিফিচিয়াৰী স্কিমৰ কাৰণে প্ৰথমবাৰ পোৱাৰ কাৰণে তেওঁলোকৰ হেৰি আছিলে এতিয়া মই একদম খাটাং যে অকল বেনিফিচিয়াৰী স্কিমে এইবাৰ অসমীয়া মানুহক জয় কৰিম বুলি যদি হিমন্ত বিশ্ব শৰ্মাই যিমানেই প্লেন নলক লাগিলে আমি ভালকে কাম কৰিলে এইবাৰ আমি হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰলৈ দলিয়াব পাৰিম মোৰ বিশ্বাস কালি সেইটোৱে কৈছিলোঁ যদি এইবাৰ আমাৰ বিৰোধী ঐক্যমঞ্চ চৰকাৰলৈ আহে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই যিটো 1250 টকাৰ অৰুণোদয় দিছে সেইটো আমি বিৰোধী ঐক্যমঞ্চই 3,000 মান কৰিম
3000 মান কৰিম কোনোবাই মোক আকৌ ক'ব পাৰে যে তোমালোকে টুপ দিছা নেকি এটা বস্তু মই ক্লিয়াৰিফাই কৰি লওঁ যে মানে একেবাৰে দৰিদ্ৰ মানুহবিলাকৰ কাৰণে আপোনালোকে জানে যে যেনেকৈ এমডিএ যেনেকৈ এই নগদ ধনৰ এটা যেটো ট্ৰান্সফাৰ এই ট্ৰান্সফাৰটোৱে দুটা কাম কৰে হা কি কৰে ৰেগুলাৰ নগদ ধনৰ ট্ৰান্সফাৰটোৱে কি কৰে এটা হল মহিলা সবলীকৰণ কৰে তেওঁলোকৰ অধিকাৰটো অলপ বৃদ্ধি হয় 2 নম্বৰ তেওঁলোকৰ যেটো মানে একদম সাংঘাতিক ধৰণে আমাৰ দুখীয়া নহয় মানুহবিলাকৰ কোনো ইনকাম নাই নহয় হিমন্ত বিশ্ব শৰ্মা হেতৰ দিনত আৰু বেছি ভাগি গৈ পৰিলে গাঁৱলীয়া অঞ্চলটো গতিকে ইনকাম সিনকাম নাই নহয় এতিয়া সেইকাৰণে কি কৰিব লাগে যে একদম নহলে মানে হেৰি কি কয় এইটো একদম মানে হেৰিয়াত পৰিব খাবলৈ নোপোৱাটো কি বুলি কয় এইটো মেল নিউট্ৰিচন বুলি কয় মাল নিউট্ৰিচন হ'ব তাৰ মানে একদম খাবলৈ নোপোৱা অৱস্থা হৈ যাব গতিকে কিছু টকা দিয়া আৰু সেই পইচাৰেহে গাঁৱৰ দোকান কেইখন চলি আছে গোটেই বিজনেছ খতম গতিকে অৰ্থনীতিৰ পিনৰ পৰা মহিলাৰ সবলীকৰণৰ দিশৰ পিনৰ পৰা এটা বস্তুত আমি কৰি দিম যে হিমন্ত বিশ্ব শৰ্মাই 1250 টকা দি মাত্ৰ কেইগৰাকীমান মহিলা গাঁওখনৰ 40% 50% মান মহিলাক দিয়ে আমি 100% মহিলাক দি দিম আৰু হেতুক লৈ কেতিয়াও ব্ল্যাকমেইল নকৰো যে বিজেপিক ভোট দিলেহে যেনেকৈ হেতি এটো কৰে আমি নকৰো যে ৰাইজৰ দলক ভোট দিলে কংগ্ৰেছক ভোট দিলেহে এটো দিম নহয় সবকে দিম 3000 মই আপোনালোকক গ্যাৰান্টি দিছো এটো মই কৰিম হা আপোনালোকক কৈ দিছো মই খোলাখুলিকে কৈ দিছো এটো মই কৰিম কাৰণ মই ৰাজনীতি জানো আৰু মই কি কয় অৰ্থনীতি জানো মই বাজেট কি বস্তু জানো মই পঢ়া-শুনা কৰো মই বাজেট বিশ্লেষণ কৰো মই বাজেটক সমালোচনা কৰিব জানো মই বাজেট বনাব জানো গতিকে আপোনালোকক মই কৈ দিছো যে মহিলাসকলৰ কাৰণে আৰু বেকৱাৰ্ড একদম আমাৰ অৰ্থনৈতিকভাৱে একেবাৰে পিছপৰা পুৰুষ মহিলা সবৰ কাৰণে একেবাৰে পিছপৰা তেওঁলোকৰ এস হা গতিকে আপোনালোকে চিন্তা কৰিব নালাগে হেতুক লৈ তাৰ পাছত আহিছে মাইক্ৰো মেনেজমেন্টটো ঢেৰ থাকে তাৰে ভিতৰত এটা মাইক্ৰো মেনেজমেন্ট কৰে কি এটা সমষ্টিত ধৰক জিকিব লাগে জিকিবৰ কাৰণে কি কৰে সেই সমষ্টিটোত ধৰক মই আহোম ল'ৰা এটা উঠিলো তাত আৰু 10টা আহোম ল'ৰা উঠাই দিয়ে সিফালৰজন বেলেগটা জনগোষ্ঠীৰ দি সেইধৰণে ভোটটো ভাঙি দিয়ে আৰু তেওঁলোকে ভোটটো লৈ যায় এই যেটো মাইক্ৰো মেনেজমেন্ট এটো মানে বিহাৰত সাংঘাতিক ধৰণে এবাৰ কৰিলে ইলেকশ্যনৰ মাইক্ৰো মেনেজমেন্টটো ওএইচিৰ জৰিয়তে হওক বা বেলেগ বেলেগ মানুহৰ জৰিয়তে সাংঘাতিক ধৰণে মাইক্ৰো মেনেজমেন্ট এটা কৰিলে এটোত আমি মনোযোগ দিব লাগিব এটো আমি ভাবি চিন্তি কাম কৰিব পাৰিব লাগিব তাৰ পাছত ইউজ অফ অফিচিয়েল মেচিনাৰী সাংঘাতিক ধৰণৰ চৰকাৰী মেচিনাৰীটো ব্যৱহাৰ কৰিলে এটো ক'বই নালাগে চাৰিফালে প্ৰচাৰ হৈছে গতিকে মই এটো নকওঁ শেষৰ যেটো বস্তু ক'বলৈ মই ওলাইছো আপোনালোকক হেতু হল এলায়েন্স আমি দেখিছিলো যে বিহাৰত আমাৰ এলায়েন্সটো ভালকে আগবাঢ়ি গৈ আছিল কিন্তু এলায়েন্সটো ইন্ডিয়া এলায়েন্সটো হঠাতেই বেয়া হৈ গ'ল কেলে হল এতিয়া মোৰ বন্ধুসকলক খুদি গম পালো যে ৰাহুল গান্ধী ডাঙৰীয়া তেখেতে বিহাৰলৈ যেতিয়া আহিলৈ যেতিয়া সাংঘাতিক ধৰণে তেখেতে এটা মানে উৎসাহজনক স্থিতি পালে আগতকে মানে ভাল পৰিবেশ পালে কংগ্ৰেছৰ অৱস্থাটো এনেও আগতকে বেয়া আপোনালোকে জানে মানে কি বিহাৰত বহু দিন ধৰি বেয়া আপোনালোকে জানে কেনেকুৱাকে সিটটো কমি আহি আছে আপোনালোকে জানে সেই বিহাৰত এবাৰ ৰাহুল গান্ধীৰ যথেষ্ট উৎসাহজনক পৰিবেশ এটা পালে উৎসাহজনক পৰিবেশটো পাই আগৰ যি তেওঁলোকৰ এলায়েন্স পাৰ্টনাৰ আমাৰ আৰজেডি আৰু বেলেগ যিকিজন আছে সেই তেওঁলোকৰ প্ৰতি মানে কংগ্ৰেছ দলৰ হেৰিটো মানে উৎসাহটো বৃদ্ধি হৈ মানে টিকেট বাৰ্গেনিংটোত অলপ মানে হেৰিয়াৰ কংগ্ৰেছে মানে হেৰিটো বঢ়াই দিলে মোক কোৱা অনুসৰি দেই মইতো সব কথা ভালকে নাজানো মোৰ বন্ধুবিলাকে কোৱা অনুসৰি যত মানে আৰজেডিয়ে লিডটো ল'ব লাগিছিলে যত তাৰ আঞ্চলিক শক্তি এটাই লিড ল'ব লাগে যত আৰজেডি মানে তাৰ নেক্সট নীতিশৰ মানে বিকল্প হিচাপত যত মানে লালুৰ পুতেকক তেজস্বী যাদৱক সবে ভাবি আছে সেই সময়ত যেতিয়া কংগ্ৰেছে এটা ডাঙৰ ৰোল লৈ ললেগে আৰু তাৰ পিছত যেতিয়া কংগ্ৰেছে দেখিলে যে তেওঁলোকৰ অৱস্থা ভাল গতিকে তেওঁলোকৰ বাৰ্গেনিং কেপাচিটিটো যেতিয়া বাঢ়ি গ'ল তেতিয়া মানে সেই সিট বিতৰণত সংঘাত এটা লাগি গ'ল সিট বিতৰণত সংঘাতটো লাগি সেইটো এনেকুৱা পৰ্যায়লৈ গুচি গ'ল যে ইলেকশ্যন
ডেট ডিক্লেয়াৰ কৰি দিলে নমিনেশ্যন জমা দিয়াৰ তাৰিখ শেষ হ'বলৈ এদিন আছে তেতিয়ালৈকে এই মানে সংঘাতটো লাগি থাকিলে যাৰ ফলস্বৰূপে কি হৈ গ'ল যে মানুহৰ মাজত এইটো বস্তু বিয়পি গ'ল যে ইহঁতৰ লগত সম্পৰ্কটো ইটোৰ লগত সিটো সম্পৰ্কৰ ইহঁতৰ কেমিষ্ট্ৰিটো মিলা নাই ইহঁততকৈ সিহঁতৰ কেমিষ্ট্ৰি বহুত ভালচোন এইটো হৈ গ'ল যিটো কাৰণত এলায়েন্সে মানে সাংঘাতিক ধৰণৰ এটা প্ৰভাৱ বিস্তাৰ কৰিলে সেইকাৰণে মই সকলোকে এই গোটেই কথাবিলাকৰ ওপৰত ভিত্তি কৰি মই মানে কালি সাংবাদিকে সুধোতে এটা কথা কওঁতে আজি মই দেখিছোঁ অসমৰ মিডিয়াত মোৰ বিৰুদ্ধে প্ৰচাৰ এটা চলাইছে যে মই হিমন্তৰ এটা শ্লোগান আনি যে হিমন্তই কৈছে যে অখিল গগৈয়ে গাখীৰত নিমখ ঢালিবই অখিল গগৈয়ে যদি গাখীৰত নিমখ ঢালে তেতিয়াহ'লে হিমন্ত ভাই তুমিতো মনে মনে বহি থাকি নিমখ ঢালিবলৈ ৰৈ থাকিব লাগিছিলে তুমি কিয় চতৰ বতৰ কৰি আছা হয়নে নহয় কওক মুখ্যমন্ত্ৰীয়ে যে চতৰ বতৰ কৰি আছে কেলে মুখ্যমন্ত্ৰীয়ে যে ইমানবিলাক নিউজ কৰাইছে কেলে হা আপোনালোকক মই সেইকাৰণে আপোনালোকক এটা কথা ক'ব খুজিছোঁ যে একদম স্পষ্টকে আমি প্ৰত্যেকজন মানুহে জনা দৰকাৰ যে আমাৰ এলায়েন্সটো খুব আন্তৰিকতাপূৰ্ণ হ'ব লাগিব আমাৰ এলায়েন্সটোত ইটোৱে সিটোক সমালোচনা কৰাৰো অধিকাৰ থাকিব লাগিব আমাৰ এলায়েন্সটোত ইজনে সিজনৰ বন্ধুত্ব খুব ঠিক থাকিব লাগিব আমাৰ এলায়েন্সটোত লিডাৰবিলাকৰ মৰ্যাদা সমমৰ্যাদা সম্পন্ন হ'ব লাগিব আমাৰ এলায়েন্সটোত মানুহে বুজি পাব লাগিব যে এই গোটেইকেইটাই খুব ধুনীয়াকৈ কামত লাগিছে মইতো একবাৰৰ কাৰণে কালি এবাৰো এটা শব্দ এলায়েন্সৰ বিৰুদ্ধে কোৱা নাই মই কি কৈছোঁ যে সোনকালে চিটবিলাক ঠিক কৰি ল'ব লাগে দিলে সাংবাদিকে কোনোবাই লগাই বোলে অখিল গগৈ বোলে আকৌ হেৰি লগাই দিলে নহয় কি কয় কি ডেট দি দিলে বুলি কৈছে এইটো কি কাট অফ ডেট না কি কয় এইবিলাক 7 দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিলে ক'ত লগালো মই ক'ৰবাত সময় নিৰ্ধাৰণ কৰি দিলোঁ এলায়েন্সৰ কাৰণে কোনে দেখিলা কোৱা মোক সাংবাদিকে সুধিছিলে যে ডিচেম্বৰ মই কৈছিলোঁ যে কি কয় মই লগে লগে ক'লোঁ যে এই ডিচেম্বৰৰ ভিতৰত 7 দিন 10 দিনতে পাৰিলে শেষ হৈ যাব লাগে কথা বতৰা পাতি চিট ফিনিছ কৰি দিব লাগে কোনে ক'ত খেলিব লাগে এইটো কওঁতে যদি কোনোবাই ভাবে যে মই আকৌ ডেট ফিক্স কৰি দিছোঁ ডেডলাইন বুলি শব্দটো কৈছে ডেডলাইন দিছোঁ তেতিয়াহ'লে সেইটো জাষ্ট এলায়েন্সটোক দুৰ্বল কৰিবলৈ কৰা হেৰিয়াৰ বাহিৰে আনে কোনো সেইকাৰণে মই কোনো ডেডলাইন দিয়া নাই দেই মই আকৌ এবাৰ কৈ দিছোঁ সকলো সাংবাদিক মই হেৰিয়াৰ মালিকৰ কথা কৈছোঁ দেই হিমন্তৰ চেনেলটোৰ নিউজ লাইভৰ মালিককে ধৰি যিসকল মালিক এতিয়া তেওঁলোকক মই স্পষ্টকৈ কৈ দিছোঁ আৰু দৈনিক অসমে বোলে আজি লিখিছে দৈনিক অসমৰ মালিক সৰ্বানন্দ সোণোৱালৰ PA নেকি PA মালিকজন তেওঁলোকক মই স্পষ্টকৈ কৈছোঁ আৰু NDTVত বোলে তেনেকুৱা নিউজ কৰি আছে বুলি শুনিছোঁ মই স্পষ্টকৈ কৈ দিছোঁ এটা কথা স্পষ্টকৈ আপোনালোকক কৈ দিছোঁ যে মই ক'তো ডেডলাইন ফেডলাইন দিয়া নাই মই একদম আন্তৰিকতাৰ সৈতে এই এলায়েন্সটো বিচাৰিছোঁ ৰাইজৰ দল এলায়েন্সৰ ডাঙৰ পাৰ্টনাৰ আমি এবাৰ একদম এলায়েন্সত সাংঘাতিক ধৰণে ভালকৈ কাম কৰিম কিন্তু আমি বিচাৰিছোঁ যাতে এলায়েন্সটো খুব ধুনীয়া সুগম ধৰণৰ এলায়েন্স হয় সকলোৱে সন্মান কৰা এলায়েন্স হয় আৰু আমি বিচাৰিছোঁ যে তাত ৰাষ্ট্ৰীয়তাবাদ আঞ্চলিকতাবাদ এথনো নেশ্যনেলিজম মানে জনজাতীয় আঞ্চলিকতাবাদ আৰু লেফটিজম এই গোটেইকেইটা একেলগে আগবাঢ়ক ৰামধেনু সদৃশ মতাদৰ্শৰে আমি আগবাঢ়ি যাম ৰাষ্ট্ৰীয়তাবাদ কংগ্ৰেছ আঞ্চলিকতাবাদ ৰাইজৰ দল অসম জাতীয় পৰিষদ তাৰপিছত এথনো নেশ্যনেলিজম আমাৰ APSC বুঢ়া নিচিনাকৈ বহি থাকিলে নহ'ব লাইটাৰ মুডত মানে মই কল'কিয়েল লেংগুৱেজত কথা কওঁ আপোনালোকে জুবিন গাৰ্গে যেনেকৈ কল'কিয়েল লেংগুৱেজত কথা কয় তেনেকৈ মই মানে সদায় কল'কিয়েল লেংগুৱেজত কথা কওঁ মানে মই গাঁৱলীয়া ভাষাত যাক ইংৰাজীত ষ্ট্ৰিক্ট লেংগুৱেজ বুলি কয় গাঁৱলীয়া ভাষাত যাক ইংৰাজীত কল'কিয়েল লেংগুৱেজ বুলি কয় মই কল'কিয়েল লেংগুৱেজত কথা কওঁ মানুহে বুজি পোৱা ভাষাত মই ইণ্টেলেকচুৱেলগিৰি কৰিবলৈ অহা নাই নহয় মই ৰাজনীতি কৰিবলৈ আহিছোঁ মই ৰাইজৰ কাম কৰিবলৈ আহিছোঁ মানুহে বুজি পোৱা ভাষাত মই কথাটো ক'ব লাগিব সেইটো কওঁতে গাঁৱত প্ৰচলিত মই কৈছিলোঁ যে গাঁওবুঢ়া মানে কি গাঁৱত একদম গহীন গম্ভীৰকৈ থকা
অলপ মানে কমকে লৰচৰ কৰা সেই অৰ্থত বুজাব কৈছিলোঁ আৰু আজিকালিতো গাঁওবুঢ়া নায়েই আজিকালি নতুন পদবী আহিলে গতিকে আজিকালিতো গাঁওবুঢ়া নায়েই কোনোবাই মোক এটা কৈছে যে আপুনি গাঁও আৰু গাঁও প্ৰধানসকলৰ চাকৰিটো নিয়মীয়াকৰণ কৰিব লাগে বুলি কোৱা মানুহজন মোৰ বাহিৰে আৰু কোনো নাই অসম বিধানসভাত সুধি লওক আপোনালোকে গাঁওবুঢ়াৰ সন্থাৰ সভাপতিসকলক সুধি লওক সম্পাদকসকলক সুধি লওক অল আছামৰ গগৈদা কি নাম আছিলে আমাৰ প্ৰেচিডেণ্ট তেওঁলোকক সুধি লওক মোৰ লগত কেনেকুৱা ভাল সম্পৰ্ক আৰু মই তেওঁলোকৰ সৈতে বিধানসভাত কথা কওঁ কিন্তু বিজেপিৰ ভিতৰতো কিছুমানটো আৰু গাঁওবুঢ়া মানুহ বহুত বিজেপিৰ মানুহো আছে ন কি গাঁও প্ৰধান মানুহ গতিকে তেওঁলোকৰ পিনৰ পৰা চাগে আজিকালি গাঁও প্ৰধানটোহে আছে গাঁওবুঢ়া শব্দটোৱে নাই গতিকে মই গাঁওবুঢ়া শব্দটো যি অৰ্থত ব্যৱহাৰ কৰিছোঁ সেইটো পুৰণিকলীয়া যিটো গহীন গম্ভীৰ অৰ্থত ব্যৱহাৰ কৰিছোঁ দেই গতিকে যদি কোনোবাই ইয়াৰ কাৰণে দুখ পাইছে মই উঠাই লৈছোঁ কথাটো ক্ষমা বিচাৰিছোঁ সেইটোক লৈ ভাবিবলগীয়া একো নাই মই কোৱাও নাই যিহেতু আৰু কাজিয়া লাগিবলৈনো কি ইণ্টেনশ্যন থাকিব কওকচোন আপোনালোকে গতিকে কোনোবাই যদি বেয়া পাইছে এতিয়া মই ক'লোঁ যে এই গোটেইখিনি কথাৰ পৰা আমি স্পষ্ট হ'ব পাৰোঁ যে আজিৰ দিনটোত বিহাৰত যেনেকৈ জিকিছে তেনেকৈ জিকিব পৰা পৰিৱেশ বিজেপি আৰু NDAৰ নাই তাৰ বিপৰীতে অসমৰ মানুহে এতিয়া বিজেপিক পৰাভূত কৰিবৰ কাৰণে উন্মুখ হৈ ৰৈ আছে অপেক্ষাকৃত হৈ আছে খং উঠি আছে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত গৰজি আছে হিমন্ত বিশ্ব শৰ্মাৰ ব্যভিচাৰী কথা উৎপাত সংবিধান ধ্বংস কৰা কাৰ্যকলাপ ডিঙি চেপা মাৰি ধৰা কাম কাজ অৰ্থাৎ মিচিংসকলৰ যিটো মানে আলি আই লিগাং তাকো ষ্টেট বন্ধৰ দিন ঘোষণা কৰা নাই মইহে লাগি আছোঁ বিধানসভাত ট্ৰাইবেলসকলক সংবিধান স্বীকৃত স্বায়ত্তশাসন দিব লাগে বুলি কোৱা মানুহটো অকল মই বিধানসভা অকল মই আৰু কোনো নাই মিচিং তিৱা সোণোৱাল কছাৰী তাৰপিছত কি হেৰি কছাৰী আপোনাৰ কি কয় সোণোৱাল কছাৰী আৰু এইটো কি কয় ঠেঙাল কছাৰী ৰাভা আৰু কি ট্ৰাইবেল আছিলে আমাৰ তিৱা আৰু কি আছিলে আৰু আছে বহুত এই যিবিলাক আমাৰ প্লেইন ট্ৰাইবেল গ্ৰুপ নাম থাকি গৈছে চাগে পটককে কৈছোতো তো এই প্লেইন ট্ৰাইবেল গ্ৰুপবিলাকক মানে সংবিধান স্বীকৃত স্বায়ত্তশাসন মানে তেওঁলোকৰ ট্ৰাইবেলৰ যিটো স্বায়ত্তশাসন সেইটো সংবিধান স্বীকৃত কৰিব লাগে বুলি কোৱা মানুহটো মোৰ বাহিৰে বিধানসভাত আৰু কোনোবা আছে নেকি কওক ট্ৰাইবেলৰ কাৰণে মাত মতা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে আটাইতকৈ দপদপাই বিধানসভাৰ ভিতৰত আৰু বাহিৰত মাত মতা মানুহটো কোননো আছে নেকি কওক কোনোবাই সেইকাৰণে মই ভাবোঁ যে আপোনালোকক আৰু এটা কথা এই গালি দিছে দেই এইটো অলপ আঁতৰিছেগৈ বাৰু এতিয়া তথাপি কোনোবাই কৈছে যে এই মাত্ৰ লুৰিন্দাৰ বিয়া কেতিয়া হ'ব এই ভাইটি নিজৰ মগজুটো খটুৱাই লৈ কথা ক'বা এই মাথাটো খটুৱাই ল'বা মানুহ আৰু জীৱ জন্তুৰ মাজৰ ডিফাৰেঞ্চটো হ'ল এই বিবেচনা শক্তিটো চোৱা ঘোঁৰা এটা যিমান ধুনীয়া হ'লেও আগফালে থকা ঘাঁহনিখনৰ পৰা ঘাঁহ খোৱাৰ বাহিৰে সি ভাত বনাই খাব নোৱাৰে দানা বনাই খাব নোৱাৰে মানুহ এটা বা মানুহ এজনী যিমানে দেখিবলৈ বেয়া হ'লেও কি কৰিব পাৰে সৃষ্টি কৰি ল'ব পাৰে ধান বনাই ল'ব পাৰে ধানৰ পৰা চাউল বনাই ল'ব পাৰে চাউলৰ পৰা ভাত বনাব পাৰে ভাতৰ লগত দাইল বনাব পাৰে দাইলত নিমখ দি ল'ব জানে পালেকে পাৰে নেকি মানুহ আৰু জীৱ জন্তুৰ মাজত পাৰ্থক্য আছে ভাইটি যোনে এইবিলাক কথা লিখিছা আমি বিৰোধী পক্ষৰ মানুহবিলাক যেতিয়া মিটিং হোৱাৰ আগতে ফটো সেশন এটা হয়নে নাই মিটিংখন কৰাৰ আগত তাৰমানে পিছত সাংবাদিকক মিটিঙত সোমাবলৈ নিদিয়ে নহয় আৰু মাজৰখিনি সময়ত কথা পাতি থাকোঁতে সেই প্ৰথম যিটো ফটো সেশন হৈছিলে সেই সাংবাদিকখিনি আহোঁতে আমি টাইম এনে ফ্ৰীকৈ আছোঁ ন 10 মিনিট মানে এনেকৈ ফটো তুলি আছে না কেমেৰাত তেতিয়া আমি ধেমালিত কৈছিলোঁ ময়ে কৈছিলোঁ দুখটো মোৰে যদি আপোনালোকে কিবা গণ্ডগোল উলিয়াব খুজিছে দুখটো মোৰে মই কৈছিলোঁ এইবাৰ লুৰিনৰ বিয়াখন পাতিব লাগে এনেকৈ কৈছিলোঁ এইটো হ'ল মানৱীয় সম্পৰ্ক লুৰিনৰ লগত মোৰ ভাল সম্পৰ্ক আমাৰ বিৰোধী পক্ষবিলাকৰ মাজত ভাল সম্পৰ্ক এইটো আমাৰ যে আন্তৰিকতা আমাৰ লগত কোনো বছ নাই হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ বছ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ সন্মুখত বাকীকেইটাই মাত পাতিব নোৱাৰে সেইকেইটা হিটলাৰ সিহঁতৰ মিটিঙত এনেকুৱা ফূৰ্তি তামচা থাকিব নোৱাৰে
সিহঁতৰ মিটিঙত এনেকুৱা ঘৰুৱা কথা থাকিব নোৱাৰে আমি সববিলাক বন্ধু ভাইহঁত সববিলাক আমি বন্ধু গতিকে আমাৰ মিটিঙত ফৰ্মেল মিটিং হোৱাৰ আগত আমি এনেকুৱা ধেমালি বন্ধুৰ লগত ধেমালি কৰা নে নকৰা প্ৰেয়ক্ষীৰ লগত ধেমালি কৰা নে নকৰা ভাইটি ঘৰত কৰা নে নকৰা বন্ধুসকলৰ লগত তাছত কৰা নে নকৰা হা বুজি লোৱা কথাটো যে আমি যেটো কৰিছো এটো এটা আমাৰ মানৱীয় সম্পৰ্ক ধেমালি ধুমুলা মৰম সেনে লুৰিন আৰু মোৰ মাজৰ সম্পৰ্ক এটোৱে বুজিছানে নাই যিজনে লিখিছিলা এবিলাক কথা নকবা ঠিক আছে থ্যাংক ইউ ধন্যবাদ মই দিল্লীৰ পৰা এখিনি কথা কলো 26ত আমি বিজেপি খৰুৱাব লাগিব আপোনাক কিমান আছে বিজেপি খৰুৱাবলে মোৰ এই মুহূৰ্তত চাই আছে 455 জন মানুহ অলপ আগতে বেছি আছিল এতিয়া কমাই 441 জন মানুহ কিমান মানুহ চাই আছে 468 চাই আছে মই আপোনালোকক খুদিব কৈছো 470 এই মুহূৰ্তত 470 জনে 74 এই মুহূৰ্তত 474 চাই আছে 485 চাই আছে আপোনালোকক মই খুদিব কৈছো আপোনালোকে কিমানে বিজেপি খৰুৱাব খোজে এটা নিউজ ৰিপোৰ্ট বুলি এটা লিখিছে বলে আপুনি অসম ভৱনত কাক লগ ধৰিছে হেৰো অসম ভৱনত মোৰ ওয়াইফ আছে এইজনী লগত একেলগতে বহি আছো আৰু অসম ভৱনত কাককে তুমি চাই যাব হৈ পাইবা চাৰিওফালে নোমেডাল লৈ ইয়াত এনেকে লোক দেখি থাকে ও মই তুমি হিমন্ত বিশ্ব শৰ্মাক লগ ধৰিবলৈ আহিছো বুলি আহিছা ন বাপৰে লণ্ডনত আছে দেই ধেমালি নকৰিবা এইবিলাক তো এটা 500 কিমান জন মানুহে চাই আছে মই সকলোকে ক'ব কৈছো হেইটো নিউজ ৰিপোৰ্ট নেকি এটো মাথা নথকা মানুহে কি ৰিপোৰ্ট বনায়ো আপুনি দিল্লীৰ অসম ভৱনৰ কাক লগ ধৰিছে ঠিক আছে হেই মাথা ৰখাবা মাথা মই কৈছো না এই মালটো লাগিব ঠিক আছে মই ইমানখিনি কথাকে কলো তো সকলোকে নমস্কাৰ আপোনাক সকলোৱে বিজেপি খৰুৱাবলৈ আছেনে ৰাজি বিজেপি খৰুৱাবলৈ ৰাজি আছেনে তাহক 506 জনে চাই আছে সকলোকে মই হাত জনে চাই আছে মই সকলোকে কলো এবাৰ বিজেপি খৰুৱাম জয় আই অসম খৰুৱাম পাৰিম নে নহয় 524 জনে চাই আছে জয় আই অসম ইনকলাব জিন্দাবাদ ৰাইজৰ দল জিন্দাবাদ জয় জুবিন্দা জুবিন্দাক পাহৰিছে নেকি 535 জনে চাই আছে জয় জুবিন্দা চাব এবাৰ জুবিন্দাক ন্যায় নিদিয়া হিমন্তক কেনেকে 535 জনে চাই আছে হিমন্তক কেনেকে ব্ৰহ্মপুত্ৰত দলিয়াই দিও চাই থাকক জুবিন্দাক ন্যায় নিদিয়া হিমন্তক কেনেকে ব্ৰহ্মপুত্ৰত দলিয়াম আপোনালোকে চাই থাকক আমি সকলো একলগ হৈছো হিমন্তক দলিয়াবৰ কাৰণে সাজু হৈছো এই কৈ দিলো ধন্যবাদ জয় অসম এই কাটে কেনেকে জন